98 সংখ্যক হাউলি ৰাগ উদযাপন সমিতিৰ যি বৰঙণি পত্ৰৰ খেলখনৰ আমি আসলে দেখাইছিলো। আসলে এটা বৰঙণি পত্ৰ সংগ্ৰহ কৰাৰ বাবে আসলে 1 পৰা 1.5 কিলোমিটাৰলৈকে দীঘলীয়া শাৰী পতা দেখা গৈছিলে আৰু 21খনকৈ যেহেতু চাৰিচকীয়া বাহন আছিলে। প্ৰথম পুৰস্কাৰ আছিলে আসলে লেণ্ড ৰভাৰ যি ডিফেণ্ডাৰ, আৰু এই ক্ষেত্ৰত নিশাটোৰ ভিতৰতে আসলে কপাল ফুলিল, যেহেতু মোৰ কেমেৰা সহযোগী তেওঁৰ আসলে খাবলৈ দিম। আৰু এই হৈছে কামৰূপৰ যি পুথিমাৰীৰ যি পুলকেশ কাকতি, আৰু এইও আচলতে নিশাটোৰ ভিতৰতে প্ৰথম যি পুৰস্কাৰ লেণ্ড ৰভাৰ যি ডিফেণ্ডাৰখন পাবলৈ সক্ষম হৈছে। আৰু সেইজন ভাগ্যৱান মোৰ সৈতে আছে, মই তেওঁৰ সৈতে তেওঁৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। আচলতে সপোন যেন এটা। হয়, কি ক'ব আজি? মই খুবেই সুখী, মানে যোৱাকালি ৰাতি যেতিয়া গম পালোঁ, মই প্ৰথম বিশ্বাস হোৱা নাই আৰু এইটো অলপ আচৰিত খবৰ। তাৰপিছত ৰাতিপুৱা মই লাহে লাহে যেতিয়া ইয়াৰ পৰা ভেলিড চ'ৰ্চৰ পৰা ইনফৰমেশ্যন পালোঁ, তেতিয়া মই অলপ বিশ্বাস কৰিলোঁ। তাৰপিছত খবৰ ল'লোঁ ভালকৈ, তাৰপিছত কথাটো সঁচা। যিহেতু এই হাউলি ৰাসৰ আচলতে বৰঙণি পত্ৰ পোৱাটো যেন এক ভাগ্য বুলি ক'ব লাগিব, কাৰণ এক দীঘলীয়া শাৰী, কি পুৰুষ কি মহিলা, 1 পৰা 1.5 কিলোমিটাৰলৈকে শাৰী পাতে ৰাতিপুৱা। বহু আচলতে বাহিৰৰ পৰা অহা লোকে আচলতে নিশাতে পাবলৈ সক্ষম হৈছে প্ৰথম পুৰস্কাৰটো। ক'ৰ পৰা টিকেট বৰঙণি পত্ৰটো সংগ্ৰহ কৰিছে? হয়, মানে টিকটে আচলতে মোৰ ওচৰলৈ গৈছে এইবাৰ। মই মোৰ ভনী যোৱাৰ থ্ৰুৰে মই পাইছোঁ টিকটটো, ইয়াৰ পৰাই গৈছে। তাৰপিছত মোৰ ওচৰত চাপি গৈছে টিকট। তাৰপিছত মই 4টা টিকটৰ মই এটা বাছি লৈছোঁ, এটা টিকটে লৈছোঁ মই। তাৰপিছত মোৰ পেহীৰ ল'ৰা, সি মোৰ পিছৰ টিকটটো লৈছে, সিও 10 গ্ৰাম সোণ পাইছে। তাৰপিছত মোৰ প্ৰথম পুৰস্কাৰটো মই পালোঁ। এনে আপুনি কি কৰিছিলে, বৰ্তমান কি কৰি আছে? মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত, তাৰপিছত মই কণ্ট্ৰেক্ট লাইনত আছিলোঁ। ভাবিছিল নে এনেকৈ পাম বুলি? নাই, কেতিয়াও ভবা নাই, মই কেতিয়াও ভবা নাই। আৰু প্ৰথম পুৰস্কাৰটোতো মই এইটোতো ভবাই নাই। কি ভাবিছে এতিয়া পৰিকল্পনা ভৱিষ্যত মই চাওঁ মই কেনেকৈ এইখিনি বস্তু সদব্যৱহাৰ কৰিব পাৰি, আৰু ইয়াৰো উদ্দেশ্য সেইটোৱে, ৰাস সমিতিৰ সেইটো মোক কৈছে। গতিকে মই সেইখিনি মৰ্যাদা ৰাখিবলৈ চেষ্টা কৰিম। 98 সংখ্যক হাউলি ৰাস উদযাপন সমিতিক কি ক'বা? মই খুব ভাল পালোঁ, খুব ডিচিপ্লিন, আৰু মই ইয়াৰ যিখিনি প্ৰচেছ আছে সেইখিনি মই খুব শলাগ লৈছোঁ, আৰু ইয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মই আগবাঢ়ি।